এভৰিৱান গুড ইভিনিং আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আৰু আপোনালোকক যেহেতু কৈছিলো আমি যেহেতু মডুলাৰ কিচেন বনাই আছো আৰু আজি ভাবিলো মডুলাৰ কিচেনটো আমি কেনেধৰণে বনালো কিমান টকা খৰচ হ'ল কোনে বনালে কোপা অৰ্ডাৰ কৰিলে সকলো ডিটেইলছ ভিডিঅ'টোৰ শেষত জনাইছো আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো তেন্তে আহক আজি আপোনালোকক দেখাবলৈ লৈছো মোৰ মিনি কিচেনটো এটো হৈছে আসলে এৰিয়াটো একদম কম মানে মডুলাৰ কিচেনৰ আসলে হেতুৱে ডিমান্ড যে একদম কম জায়গা তেওঁলোকে মানে সকলো ফেসিলিটি থকাকে মানে বস্তুখিনি ধুনিয়াকে মানে বনাই দিয়ে হেতুৱে তেওঁলোকৰ ডিমান্ড আসলে আৰু তেন্তে আহক এটোৱে আমাৰ এৰিয়াটো ফাৰ্স্ট টাইম দেখাবলৈ লৈছো আপোনালোকক এইটো সিলিন্ডাৰ যেটো সিলিন্ডাৰটো উলাই থাকে গতিকে ইয়াত ধুনিয়াকে বন্ধ কৰি দিব পৰা চেষ্টা কৰি দিছে তেওঁলোকে আৰু এইখন এটো যাতে হাৱাটো বাহিৰলৈ আহিব পাৰে এখন গ্ৰাছ নে কি বুলি কয় নাজানো আসলে এখন আৰু ইয়াত হৈছে এইবোৰ বাচন থব পৰা এইবোৰ চামুচ হেতা এইবোৰ চাকুটাকু এনেকুৱা ধৰণৰ একদম খুব সুবিধা হয় আসলে থাপতে পোৱা যায় আৰু এইবোৰ বাটি ইয়াত কাপ প্লেট এনেকুৱা ধৰণৰ থব পাৰি মই ইয়াত থোৱা নাই আসলে আৰু ইয়াত এইটো এৰিয়া হৈছে থালৰ মই ইয়াত থাল থোৱা নাই যেহেতু মানে পটকে যিবিলাক বস্তু উলাব নোৱাৰি সেইবিলাক থোৱা নাই এইবিলাক যিবিলাক মানে ব্যৱহাৰ হৈ থাকে এইবিলাকে থৈছো আৰু এইটো এৰিয়া হৈছে এইবোৰ ভিতৰলৈকে আছে আসলে বহুত বস্তু সোমাই যায় এইবোৰ মই যিবোৰ ব্যৱহাৰ নহয় এইবিলাক থৈছো এইবোৰ মই হকাম নিকামত ব্যৱহাৰ কৰা হয় সেইকাৰণে এইবিলাক ভিতৰৰ ফালে বহাই থোৱা হৈছে এৰিয়াটো ডাঙৰ যথেষ্টখিনি বাচন সোমাইছে আৰু এইটো এটা এৰিয়া এটো ইয়াত মই থৈছো কেৰাহী প্ৰেছাৰ যেটো ইয়াত উলিয়াই থোৱা হয় ইয়াত ধুনিয়াকে থৈ দিব পৰা ব্যৱস্থা আছে আৰু বাচন থব পাৰিম মই থোৱাহে নাই আৰু মোৰ কাৰণে এটা খুব ভাল হৈছে এই কিচেনটো ডাস্টবিনটো একদম খুব সেফলি ৰাখা হৈছে যেহেতু আমাৰ সৰু বাচ্চা আছে ডাস্টবিনটো পটককে চুই দিয়ে গতিকে এই দৰ্জাখন মাৰি থলে ইমানটা প্ৰবলেম নহয় আৰু এইটো এটা বক্স এইবিলাক ডালি সালি বা এইবোৰ বাচন বৰ্তন এনেকুৱা ৰাখা হৈছে কিচেনৰ যিখিনি বস্তু আছে আৰু এইটো এটা এৰিয়া এইটো এটা বক্স এইবোৰ তেনেকে যিখিনি কিচেনত যিখিনি লাগতিয়াল বস্তু সেইখিনি ৰাখা হৈছে আৰু এতিয়া আহিছো ওপৰৰ পাৰ্টলৈ এটো হৈছে ফাৰ্স্ট পাৰ্ট এটো ইয়াত মই নিমখ হালধি আৰু এইখিনি বেকিং এনেকুৱা ধৰণৰ বস্তু ষ্টৰেজ কৰি ৰাখিছো যাতে একদম পটককে পাও সহজতে পাও আসলে আৰু এইটো এটা এৰিয়া আমাৰ ঘৰত যেটো ইমান মছলাপাতি আমি নাখাও সেইকাৰণে মোৰ ইমান মছলাপাতি নাই গতিকে এইখিনি আছে মছলা দুটা এটা পেকেট ৰাখিছো এইটো এটা এৰিয়া আৰু এইখিনি এডালো তাৰ লগতে আহিছে আসলে সেই মডুলাৰ কিচেনৰ লগতে আহিছে মই পাঁচপন এনেকুৱা জিৰা ধনিয়া এনেকুৱা ধৰণৰ বস্তু ৰাখিছো আৰু এইখিনি আৰু এটো হৈছে এটা ফুল এটো আছে এটা আৰ্টিফিশিয়াল প্লান্ট আৰু এইটো ৰাখিছো মই আৰু এইটো এটা প্লান্টস ৰাখিছো মই আৰু এইটো এটা স্নেক প্লান্ট আসলে মই ফুল খুব ভাল পাওঁ আসলে মই মানে মোৰ কিচেনটো বনোৱাৰ মানে এটাই খুব মানে ভাল লগা মানে আছে ফুল মানে যতে খুব ফুলবিলাক ৰাখি ভাল পাওঁ আগতে মানে ৰাখিবলৈ খুব জায়গা নাথাকে আসলে এতিয়া খুব বহুত জায়গা আছে যদিও কম সৰু কিচেনটো তথাপিতো মোৰ কাৰণে বহুত ডাঙৰ যেহেতু মোৰ সুবিধাজনকভাৱে মই বস্তুখিনি থব পাৰিছো আৰু এইটো হৈছে গেছ এৰিয়া এইবোৰ ইয়াতো ফুল ৰাখিছো আৰু এখন পাচলি কাটা আৰু এইটো হৈছে বেচিনটো এনেকুৱা ধৰণৰ বেচিন টেপটো এটো মই নিজৰ সুবিধা অনুযায়ী লগাইছো আৰু এইখিনি হৈছে বাচন যিখিনি কি ইয়াত বাচন থৈ ধুই পেলাই ইয়াত থোৱা হয় সেইখিনি ইয়াৰ পৰা শুকুৱাই মিলি মই আকৌ তাত থওঁ আৰু এইটো হৈছে মোৰ অতি যিটোত নেকি মই কেক চেক বা বিস্কুট তন্দুৰী চিকেন কেতিয়াবা বনাও আৰু এইটো হৈছে আমাৰ মাইক্ৰোভেনটো যেহেতু যেতিয়া আমাৰ কিচেনটো নাছিলে এই দুটা মানে যতে ততে পৰি থাকিবলগীয়া হয় আসলে এতিয়া মোৰ কাৰণে খুব ভাল হৈছে আসলে
আৰু এইখিনিতে ৰাখিছোঁ মই হটজাৰ আৰু মিক্সি আচলতে চাউল এৰিয়াটো যিমান সৰু কিন্তু তথাপিতো মানে বহুতখিনি বস্তু সোমাই আছে আৰু এইটো পাৰ্টতে ৰাখিছোঁ মই ডিনাৰ সেট এইখিনি ৰাখিছোঁ ডিনাৰ সেট আৰু এইখিনি কাপ ৰাখিছোঁ গ্লাছ ৰাখিছোঁ এইখিনি আৰু সেইফালে বটলো ৰাখিছোঁ আৰু এইটো এৰিয়াত ৰাখিছোঁ এইবিলাক কিবা কিবা ষ্টৰেজ যিবিলাক নেকি বজাৰ কৰি অনা হৈছে ভুজিয়া চুজিয়া বিস্কুট এইবোৰ চাবোন তাবোন তেনেকুৱা ধৰণৰ বস্তু আছে আৰু এইটো এৰিয়া হৈছে বিস্কুট ভুজিয়া এৰিয়া হয় এইবোৰ চব লৰাই খোৱা বিস্কুট বেলেগ আমি খোৱা বিস্কুট বেলেগ ছোৱালী খোৱা বিস্কুট বেলেগ সেইবিলাক ইয়াত ৰাখিবলৈ কাৰণে মোৰ খুব সুবিধা হৈছে আৰু এইডাল হৈছে বাচন ধোৱা ৰেকডাল এডাল যেটো মোক মানে প্ৰথম কিচেনটো বনাওঁতে মোক কৈছিলে যে বাইদেউ এডাল নথব এই কিচেনটোত এডাল থলে নোহোৱাই আৰু মই মানে এডাল নথওঁ বুলি ভাবিছিলোঁ কিন্তু বাচনখিনি মানে ইমানেই বাচন আমাৰ ঘৰত থবলৈ জেগা নাইকিয়া হৈ যায় আৰু এইডাল মানে মোৰ কাৰণে খুব সুবিধাজনক কিয়নো মানে জল্দি জল্দি ওলাবলৈ মানে খুব সুবিধা হয় আৰু এইডাল মই খুব ধুনীয়াকৈ ধুই মেলি চাফা কৰি একদম নতুন কৰি পেলালোঁ আৰু এইটো হৈছে ৰেক এইবোৰ পিঁয়াজ চিয়াজ এইবিলাক ৰাখিছোঁ আৰু এইটো হৈছে আমাৰ চাউল থোৱা এৰিয়া আৰু এইটো মই অনলাইনৰ পৰা কিনিছিলোঁ এইটো একদম এইটো হিলি গৈছে কেলে জানো একদম পাতলা পাতলা যদিও বস্তু থোৱা হৈছে ইয়াত মানে একদম তললৈ মানে হিলি গৈছে কেলে জানো কমেণ্ট কৰিবচোন আপোনালোকে আৰু এইটোৱে হ'ল মোৰ কিচেন টুৰ আৰু আপোনালোকক কৈ দিছোঁ আমাৰ এই কিচেনটোত কিমান পইচা খৰচ হ'ল আচলতে সব বাজেট বেলেগ বেলেগ আচলতে এইবিলাক হৈছে মডুলাৰ এই মডুলাৰখিনি পৰিছিলে 1.5 লাখ টকা আৰু আমি এই কিচেনটো অৰ্ডাৰ কৰিছিলোঁ অনুপম কিচেন এপ্লায়েন্সেছ গুৱাহাটীৰ পৰা আচলতে দাদাজন ইয়াৰে আমাৰ চিনাকি হয় তেওঁ মাজুলীৰ হয় আচলতে ইয়াতে বিজনেছ কৰি আছে তেখেতক মানে কৈ দিলোঁ আমি অৰ্ডাৰটো দিলোঁ তেখেতে আমাৰ 1 মাহ লাগিছিল গুৱাহাটীৰ পৰা আমাৰ এই বস্তুখিনি আহিবৰ কাৰণে এই মডুলাৰ এইখিনি এই কাঠৰ মানে এই যিখিনি বস্তু এইখিনিতে পৰিছিলে আমাৰ 1.5 লাখ টকা বাকি আমাৰ এইটো গ্ৰেনাইট আৰু টাইলছ এক্সট্ৰা আৰু চিমনিটো আমি এক্সট্ৰাকে লগাইছোঁ চিমনিটো এইটো খুব প্ৰয়োজন আচলতে পাকঘৰৰ কাৰণে এই চিমনিটো খুব প্ৰয়োজন আগতে মোৰ বহুত মানে প্ৰব্লেম হৈছে গোটেই মানে পাকঘৰটো তেল হৈ গৈছিলে এডজাষ্ট ফেন আছিলে কিন্তু এডজাষ্ট ফেনখনে ইমান কাম নকৰে দেখিছেনে এতিয়াও এই ওপৰৰ এইখিনি কালাৰ কৰিলোঁ যদিও ইমান এটা চাফা নহ'লে লেতেৰাটো থাকি গ'ল আচলতে এইটো খুব দৰকাৰী আচলতে আৰু এইখিনি আৰু টোটেল আমাৰ মানে গোটেই কিচেনটোত যদিও সৰু কিন্তু আমাৰ গোটেই কিচেনটোত আমাৰ পৰিছিল 3,10,000 এনেকৈ হ'ব ইমান পৰিছিল মানে আৰু এইটো একুৱাগাৰটো আমাৰ পুৰণা আচলতে এইটো আগৰটোৱে হয় বাৰু এইটো চাফা কৰি ধুনীয়াকৈ লগাই দিয়া হ'ল কেণ্ডেল চেণ্ডেল বদলি কৰি যেটো এইটো ভাল হৈ আছে আৰু এইটো আমাৰ কমেও 10-12 বছৰমান হ'ল তেখেতৰ পৰাই লোৱা হৈছিল আচলতে আজিলৈকে একো প্ৰব্লেম পোৱা নাই খালি কেণ্ডেলডাল চেঞ্জ কৰোঁ মাজে মাজে বাকি একো প্ৰব্লেম পোৱা নাই সেইটো কাৰণে আমি এইটো চেঞ্জ কৰা নাই এইটো ঠিকে আছে গতিকে আজি আমাৰ কিচেন টুৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব একদম সৰু মিনি কিচেন আচলতে আৰু আমাৰ কাৰণে বহুত ডাঙৰ কিয়নো মোৰ সপোন আছিল মানে এনেকুৱা ধৰণৰ এটা কিচেন বনাম মানে ভাল লাগে ঘৰৰ মানে গৃহিণীবিলাকৰ এনেও ভাল লাগে নহয় জানো যে নিজৰ ভাল লগা আচলতে আমি বেছি সময় পাকঘৰতে থাকিব লগা হয় সেইকাৰণে আমি যেহেতু মনটো ভাল লাগে ৰাখিবৰ কাৰণে কিচেনটো যদি ধুনীয়া হয় আচলতে খানা পাতি বনায়ো ভাল লাগে আচলতে খায়ো ভাল লাগে মানুহক দিও ভাল লাগে সেইটো কাৰণে মোৰ সপোন আছিল আৰু মোৰ সপোনটো পূৰণ হ'ল আৰু এইকেইটা মই লগাইছোঁ এইকেইটা মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এইকেইটা কেনেকুৱা লাগিছে কমেণ্টত জনাব এইবোৰ নাম মই একো নাজানো আচলতে সেইটো কাৰণে এইকেইটা বুলিয়ে কৈছোঁ ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই